ডুবাইৰ কিবা 7 ষ্টাৰ হোটেলৰ আৰ্হিত বনাইছে এইটো মহামাৰী মুছে যাবে বিজনিৰ মানে সববাৰে বেলেগ বেলেগ বানাই পেণ্ডেল মই কৈছিলো এইটো হৈছে জাফৰ আগতে বনাইছে কি হাতের পিঠে পড়লো কাটি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আমি অরণ্য এইটো আমি 10,000 পলিৰে এইটো গাছ পলিৰে আমি অরণ্য এইটো থিমটো আমি তৈয়াৰ কৰিম একদম গছৰে মানে গছৰে ইয়াত গছে থাকব আৰু ইয়াতে গছ থাকিব এইবাৰ দুৰ্গা পূজা হা দুবাইৰ 7 ষ্টাৰ হোটেল দুবাইৰ 7 ষ্টাৰ হোটেল নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো গাইছ অংকুশ ব্লগলৈ তো ইফালে মানিকপুৰত সিফালে গ'লে সিফালে বানো তাত আৰু ইফালে হৈছে ইয়াতে এইখিনিতে বনাং আৰু সব বলে তো টাইটেল চাই গমে পাইছে আজি ভিডিঅ'টো কি হ'ব লগা আছে তো আজি আছো গাইছ বিজনিৰ মানে দুৰ্গা পূজাৰ প্ৰতি বছৰে পেণ্ডেল বেলেগ বেলেগ বনাই খুব আকৰ্ষণীয় বনাই তো এইবাৰ আপোনালোকক দেখাম তো প্ৰথমতে লাইক দিয়ে গ'লে বহুত প্ৰথম পৰাই গ'লে চাই দিয়ক বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছো ভিডিঅ'টো খুব মৰম দিছে এনেকৈ চাই দিয়ক কোৱা বাকী তাতে যাই দেখি আছো ক'ত কি বনাইছে বাকী ভালকৈ দেখাম তিনিটা দুবাইৰ কিবা এটা মই নামটো দুবাইৰ কিবা এটা বনাইছে তাতে পাইছোঁ বাকী তাতে যাই দেখি আছো একদম ঠিক হৈছে পূজাৰ কাপোৰ কোনে কোনে ল'লে কমেণ্টত জনাব এনকৰ্কৰ পৰা বাকী গাছ অলপ দূৰ মটৰফ্ল'গত লগ পাই আছো মানিকপুৰৰ ফ্লাইঅভাৰ এইখন গাছ তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ থুপি থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং হাতুৰি পাৰি হ'বলে যে মন গাইজ তো ফাৰ্ষ্ট লোকেশ্যন আমি আহি পালো দুৰ্গা কলনীত আছে এইটো লোকেশ্যন পুৰা কি সাজানো বরন্দানা আকাশে মেঘের ভেলা চলছে ধুনু আসরের ঘন্টা বাজে এলো নতুন সাজে আকাশে পুজোর মানে সববাৰে বেলেগ বেলেগ বানাই পেণ্ডেল মই কৈছিলো এইটো হৈছে জাষ্ট আহি পালো ফাৰ্ষ্ট লোকেশ্যনত আপোনালোক দেখালোৱে মোহৰ মুখৰ আগতে বনাইছে কি ধুনীয়া লাগিছে এইটো চাওক পূজাত আহিলে আৰু ভাল লাগব হোৱা নাই খুব মানে হৈ আছে খুব ভাল লাগছে বাকী দেখালৈ এটা নেক্সট লোকেশ্যনত যাই কিনে এতিয়া যাই আছো ছেকেণ্ডটো লোকেশ্যনত কি বনাইছে তাতে যাই দেখি আছো বাকী এতিয়া বাকী চাই থকা এনেকৈ ভালে পুৰা যাই আছো গাছ ছেকেণ্ড লোকেশ্যনত মানে এটা বেলেগ মেছেজৰ হেৰিয়ত বনাইছোঁ আৰু দুৰ্গা পূজাৰ পেণ্ডেলৰ ইয়াতে পুৰা সেই গাছৰে হেৰিয়ত বনাইছে আৰু বাকী কমিটি যদি আছে মই দেখি কেনে দুই এষাৰ সুধিব ট্ৰাই কৰিম মানে কি বনাইছে এইটো কি এইবিলাক ইয়াতে মানে পুৰা গছৰ গছ বেলেগ অলপ বনাইছে থিমটো বিজনিৰ এইবাৰ এনেও বেলেগ বেলেগ বনাই খুব ভাল ভাল বনায় আৰু এইবাৰ মানে আমি অৰণ্য এইটো আমি 10,000 পলিৰে এইটো গাছ পলিৰে আমি অৰণ্য এইটো থিমটো আমি তৈয়াৰ কৰিম একদম গছৰে মানে গছৰে হ'ব একদম গছ দি কেনে বনাব এইবিলাক ইয়াত গছে থাকব আৰু ইয়াতে গছ থাকিব ইয়াতে থাকিব এই সব পলি থাকিব দাদা মিস্ত্রি আমার এটা আছে মেইন যেটো মিস্ত্রি তেখেতে আহিব কলকাতাৰ পৰা আৰু এনে আমাৰ বিলাসীপাৰাৰ পৰা আহি আছে এইলা বাছগিলা কৰি আছে আৰু কলকাতাতো আহা নাই কলকাতাতো এদিনা আহি গুচি গৈছে দেখাই আৰু নেক্সটত আহি আছে আৰু মানে ইটো চাবই আহিলো পুৰা গছৰ না অলপ বেলেগ থিমত এইটো বেলেগ থিমত আছে আমাৰ 23ত হেৰি হৈছিলে ভোজকালিপা আৰু 24ত হৈছিলে আমাৰ ঋষিকেশত
আৰু 24ত হৈছে আপোনাৰ ডিজিলেণ্ড, 23ত হৈছিলে আমাৰ ঋষিকেশৰ যিটো শিৱ মন্দিৰ সেইটো বনাইছিলে, আৰু আমাৰ 22ত হৈছিলে খোজখালিফা। ইয়াতে হৈছিলে এইখিনি জেগাতে হৈছে। ফাৰ্ষ্ট আৰু ছেকেণ্ড লোকেশ্যন গাছ গেলোঁ, এইবাৰ যাই আছোঁ গাছ থাৰ্ড লোকেশ্যনত পামেই আৰু অলপ দুটাও খুব ধুনীয়া ধুনীয়া বনাইছে। বাকী এই গছৰটো চবচে বেছি ভাল লাগছে, অফিচাৰটো চবচে বেছি ভাল লাগছে। বাকী দেখি আছোঁ আৰু ক'ত ক'ত হয় যাব ট্ৰাই কৰিম। থাৰ্ড লোকেশ্যনত গাছ, আৰু ইয়াতে এই লোকেশ্যনটো আছে কমেণ্টত মানে ভালকৈ দেখি দিম ডিছক্ৰিপশ্যনত কমেণ্টত। আৰু তিনিটাৰে লোকেশ্যন, ফাৰ্ষ্ট লোকেশ্যন, ছেকেণ্ড লোকেশ্যন, থাৰ্ড লোকেশ্যন। বাকী এইটো কি বনাইছে আপোনালোকে চাব নেকি? একদম এনেকুৱা লেভেলত বনাইছে, একদম পাগল হৈ যাব। এনেকুৱা ভাল বনাইছে, এইটো মানে 7 ষ্টাৰ হোটেল বনাইছে ডুবাইত থকা। কিবা নামটো মই লফজনো ক'লে বুৰ্জ আল আলম নে কি সেনেকুৱা এটা বনাইছে, সেই আকৃতিৰ থিমটো বনাইছে, খুব ভাল হৈছে এইটো। আৰু মিস্ত্ৰীয়ে পূৰা একদম কাম কৰি আছে। চাওক ইফালে ওপৰত উঠি উঠি ইমান চাওৰা বনাইছে, ইমান ওখ বনাইছে গাছ, একদম চাওক বাপ। মই একদম ওচৰত আহিছোঁ গাছ, চাওক কিমান ওখ বনাইছে এইটো, একদম চাওক একদম তাৰে পৰা ইয়াৰে একদম এনেকুৱা লেভেল। এইটো কিবা ডুবাইৰ কিবা 7 ষ্টাৰ হোটেলৰ আৰ্হিত বনাইছে এইটো। যেতিয়া হ'ব তেতিয়া আৰু ভাল লাগিব। এইটো এনে চাওক, এইটো এনেকুৱা লেভেল, এইটো হেৰি থিমত বনাইছে এইটো, একদম চাওক পূৰা কাম চাম কৰি আছে মিস্ত্ৰী বা ধুনীয়া। আৰু এই লোকেশ্যনটো আছে গাছ পূৰা সেই ভেটাগাঁও দেগুৰা পাৰত আছে এই লোকেশ্যনটো গাছ পূৰা। আপোনালোকে আহিব, আৰু যদি এই আপোনালোকে চাব বিচাৰে যদি একদম ভেটাগাঁও দেগুৰা পাৰত আহিব। ফাৰ্ষ্ট লোকেশ্যনটো আছে দুৰ্গা পূজা কলনী আছে, আৰু দুৰ্গা কলনী, আৰু ছেকেণ্ড লোকেশ্যনটো আছে শিৱ শংকৰ কিবা দুৰ্গা পূজা কলনী আছে। মই ডিছক্ৰিপশ্যন ভালকৈ লিখিম, মই ইয়াতে ক'লোঁ আৰু জাষ্ট। বাকী এইটো ডুবাইৰ সেই বুৰ্জ আৰু আলম 7 ষ্টাৰ হোটেলৰ আৰ্হিত বনাইছে, চাওক কিমান ধুনীয়াকৈ বনাইছে। বাকী পূজাৰ দিনা আৰু ভাল লাগিব, মিস্ত্ৰী সেই ওপৰত উঠি কাম কৰি আছে, চাওক অ' মাই গড। এইটা যে থিমটা এবার দুর্গা পূজা দুবাইৰ 7 ষ্টাৰ হোটেল, দুবাইৰ 7 ষ্টাৰ হোটেল। বাহ, কি কিমান 7 ষ্টাৰ না এইটা? হাইট কিমান? 150 ফুট না? কিমান দিনৰ পৰা মানে বনাই আছা এনে আপোনালোকে? পুৰা হ'ব আৰু না? বহুত ওখ বনাইছে দেই। আৰু ৰাতি দিন কৰিব লাগিব পুৰা। হা, আৰু ৰাতি দিন কৰিব লাগিব এতিয়া। ইয়াৰে না? দে দে দে। আকৃতিত ডুবাইৰ 7 ষ্টাৰ হোটেলৰ আকৃতিত এইটো থিম বনাইছে দুৰ্গা পূজাৰ। কি ধুনীয়া লাগছে, এই ধুনীয়াই লাগি থাকক। আৰু কোনে কোনে কাপোৰ আনিছে জনাবি। দুৰ্গা পূজাত যদি নহয় বিজনেছ যদি দুৰ্গা পূজা চাবা আহিম বুলি ভাবছা, তো এই তিনিটা লোকেশ্যনত আহিবি, একদম মিছ নকৰিবি। মোৰ ভিডিঅ' চাবি, লোকেশ্যন কৰিলে বিচাৰি আহিবি, নহ'লে মোক মেছেজ দিবি। এই দুটা লোকেশ্যন খুব ধুনীয়া। বাকী সেয়াৰ মই ভিডিঅ'টো শেষ কৰিছোঁ। বাই বাই, লগ পাম নেক্সট ভিডিঅ'। তেলেন টাটা দুৰ্গা পূজাৰ খাতৰা ভিডিঅ' আহিব। বাই বাই।